হেল্ল' এভৰিৱান, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত ফাইনেল পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই পলিটিকেল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। যিহেতু সোমবাৰে বহুতো ছাত্ৰ ছাত্ৰীৰ পলিটিকেল ছায়েন্সৰ পৰীক্ষা আছে, সেয়েহে আজি মই কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। কুৱেশ্যন পেপাৰখন ভালদৰে চাই যোৱা, তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন কমন পৰিব। প্ৰথম প্ৰশ্নটো হ'ল, কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় পতন বুলি কোৱা হয়? এইটো খুবেই কমন কুৱেশ্যন হয়, পৰীক্ষাত বাৰে বাৰে আহি আছে। ইয়াৰ উত্তৰটো হ'ব ছোভিয়েট ইউনিয়ন বা ছোভিয়েট ৰাছিয়া। ভাৰত আছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয় নে নহয় সুধিছে, উত্তৰটো হয় নে নহয় লিখিব লাগে। উত্তৰটো নহয় হ'ব। ছাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে? 1985 চনত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিলে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান? এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত নিৰাপত্তা মানে কি এইটো চাব লাগিব। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানজনৰ নাম কি? এণ্টনিও গুটাৰেছ। গতিকে এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইকেইটা প্ৰশ্ন চাব লাগিব। তাৰপিছত খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ গঠন হৈছিলে 1975 চনত। এইটো প্ৰশ্ন চাব লাগিব। তাৰপিছত আছিয়ানৰ দুটা সাফল্য লিখা, মানে বৈশিষ্ট্য লিখিব দিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা প্ৰধান ক্ষেত্ৰ উল্লেখ কৰা, এইটো চাব লাগিব। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায়ৰ নাম লিখা, এইটো ইম্পৰ্টেণ্ট হয়। সিংহলী সম্প্ৰদায় আৰু তামিল সম্প্ৰদায়, এইটো হৈছে ইয়াৰ উত্তৰ। মানৱ নিৰাপত্তা বুলিলে কি বুজা? মানৱ নিৰাপত্তাৰ প্ৰতি এটা ভাবুকিৰ বিষয়ে লিখা বা উল্লেখ কৰা। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাৰ্থক্য লিখা। মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা। পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট, এইটো হৈছে ইয়াৰ উত্তৰ। ছোভিয়েট ইউনিয়নৰ সন্ধিকৰণৰ পৰিণতি আলোচনা কৰা, মানে ফলাফলবোৰ লিখিব দিছে। ভাৰতত বিশ্বায়নৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। আঘাত নিৰাময় কি? ইয়াৰ পৰিণতি লিখা। তাৰপিছত 4 নম্বৰটো চাব লাগিব আৰু ছাৰ্কৰ বিষয়ে চাব লাগিব। এইকেইটা প্ৰশ্নটো চাই ল'বা। তাৰপিছত পাৰ্ট বিত চাব লাগিব, ভাৰতবৰ্ষত বা ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিলে? এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। নাগালেণ্ড গঠন কৰা হৈছিলে কেতিয়া? 1963 নে 1972? টিক চিন মাৰিব লাগে, উত্তৰটো হ'ব 1963। তাৰপিছত মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিলে? এইটো শুদ্ধ নে অশুদ্ধ লিখিব দিছে, এনেকৈ লিখিব লাগিব। কোনে সৰ্বাত্মক বিপ্লৱ আৰম্ভ কৰিছিলে? এইবোৰ ইম্পৰ্টেণ্ট হয়। ভাৰতবৰ্ষই স্বাধীনতাৰ পিছত সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰা। তাৰপিছত উত্তৰ পূব ভাৰতত আঞ্চলিকতাবাদৰ বিকাশৰ দুটা কাৰণ লিখা। 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা, এইটো ইম্পৰ্টেণ্ট হয়। পঞ্চশীল মানে তুমি কি বুজা? 1977 চনৰ নিৰ্বাচনৰ দুটা পৰিণতি লিখা, ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনৰ কংগ্ৰেছৰ দলৰ আধিপত্য চমুকৈ আলোচনা কৰা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত দেশ বিভাজনৰ প্ৰক্ৰিয়াটো চমুকৈ ব্যাখ্যা কৰা। কোন চনত মণ্ডল আয়োগ গঠন কৰা হৈছিলে? মণ্ডল আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা, এইটো ইম্পৰ্টেণ্ট হয়। কাশ্মীৰৰ সমস্যাৰ ওপৰত এটি টোকা লিখা, ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতত পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ লিখা, ফাইনেল পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। তাৰপিছত 9 নম্বৰটো আৰু সেউজ বিপ্লৱ কাক বোলে? ইয়াৰ পৰিণতিসমূহ আলোচনা কৰা, এইটো ইম্পৰ্টেণ্ট হয়। 10 নম্বৰটো বেছি ইম্পৰ্টেণ্ট। পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পৰ্কে চমুকৈ আলোচনা কৰা, প্ৰশ্নটো বনাই দিব এনেকৈ। তাৰপিছত লাষ্টৰ প্ৰশ্নটো চাব পাৰা, পাৰমাণৱিক নীতিৰ ওপৰত পৰীক্ষাত আহে। গতিকে এইখনেই আছিলে পলিটিকেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ। কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই প্ৰশ্ন কমন আহিব। গতিকে কুৱেশ্যন পেপাৰখন চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, এনেধৰণৰ ইনফৰ্মেশ্যন কমন কুৱেশ্যন আনচাৰসমূহ পাই থাকিবা।